গুড মৰ্ণিং এভৰিৱান। আজি ছানডে স্পেচিয়েল বুলি ভাবিলোঁ এনেকৈ দাল পুৰি বনাওঁ। আৰু ইয়াত দেখিছেনে ধোৱা মগু অলপ অকণমান জিৰা আৰু নিমখ দি ধুনীয়াকৈ বইল কৰি ল'লোঁ। আৰু তাতে ৰঙা আটা মিক্স কৰি পেলাই ধুনীয়াকৈ মঠি ল'লোঁ। আৰু ইয়াত দেখিছেনে এনেকৈ চামুচখনে অকণমান হিলাই লৈছোঁ, নহ'লে ইমান যে গৰম নহয়। আৰু লগতে 2 চামুচ গৰু ঘি দি দিছোঁ। গৰু ঘি দিলে ইয়াৰ সোৱাদটো দুগুণ বাঢ়ে। আৰু মই অন্য মছলা ব্যৱহাৰ কৰা নাই, কাৰণ কুঁহি মানুহে খাব, তাই খাব নোৱাৰিব। ধুনীয়াকৈ মঠি লৈছোঁ আৰু 10 মিনিটৰ বাবে মই ৰেষ্ট হ'বলৈ দিম। আৰু তাৰ পাছতে সকলো লাডু কৰি পেলাই ইয়াক শুকান গুড়া অকণমান দি বেলি ল'লোঁ। আৰু মই যে ফাৰ্ষ্টতে সকলো বেলি লওঁ, কাৰণ কোনো সহায় কৰা মানুহ নাই। এনেকৈ বেলি পেলাই থৈ ল'লে ভাজিবলৈ একেলেঠাৰিয়ে ভাল হয়, নহ'লে এটা এটাকৈ বেলি ভজালৈ বহুত সময় যায়, নহয়নে বাৰু? আৰু এয়া মোৰ হেল্পাৰটোতো আছেই, দেখিছেনে ধুনীয়াকৈ ৰুটিটো গোল কৰি বেলিব পাৰিছে। আৰু ধুনীয়াকৈ এতিয়া এটা এটাকৈ ভাজি ল'লোঁ। আৰু ইমান ধুনীয়াকৈ ফুলে নহয় এনেকৈ। আৰু কেতিয়াবা এনেকুৱা হয় ছানডে কিবা এটা খাওঁ খাওঁ লাগে আৰু বনাবলৈ সময়ৰ কাৰণে এইকেইদিন কুঁহি মানুহ গা বেয়া, একদম যেতিয়াই তেতিয়াই মানে ঠেনঠেনাই থাকে। কাৰণে ভাবিলোঁ এনেকৈ বনাই লওঁ। দৈ আৰু আচাৰৰ লগত বহুত ভাল লাগে। অন্য চব্জি ঘুগুনি এইবোৰ নবনালেও হয়। আৰু সকলোখিনি একেলগে একদম ধুনীয়াকৈ বনাই ল'লোঁ। আৰু ইয়াত দেখিছেনে আচাৰ, এইটো নীলঞ্চৰ মিক্স আচাৰ। এইটো খাই যে মই বহুতেই ভাল পাওঁ। আৰু এনেকৈ দাল পুৰি হওক বা পৰাঠা হওক, এইবোৰৰ লগত যে একদম বহুত ভাল লাগে। ট্ৰাই কৰি চাব এবাৰ।